শিৱসাগৰৰ পৰা মাহঁতক ডাইৰেক্টলি ৰেফাৰ কৰি দিলে হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ বন্ধৰ দিনটো আহিলে ভাবো কিছুমান এক্সট্ৰা কাম কৰিম আৰু সেইবোৰ কৰিবলৈ ধৰোতে নিজৰ ৰেগুলাৰ কামখিনি দেৰি হৈ যায় এয়া মই বনাই লৈছো অকমান ডিটক্স ৱাটাৰ আৰু এয়া দেখিছেনে এখন ডাঙৰ স্ক্ৰীন প্ৰজেক্টৰটা ললো আচলতে দেখুৱাম বাৰু আপোনালোকৰ লগত এতিয়ালৈকে শ্বেয়াৰ কৰা হোৱা নাই বাপৰে কি খৰধৰকে ওলাইছে আজি ভাবিব নোৱাৰি দেওবাৰ যে ভাবিলো অকমান ৰেষ্ট ল'ম বুলি যেনে ভাবো সেইদিনাই লেটে হৈ যায় মুঠতে আৰু গাড়ী চব বাহিৰত ওলাই হৈ গ'ল মই দূৰে দেৰি আহি ৰাখোঁতে ড্ৰয়িং ক্লাছত তাই ড্ৰয়িঙেই কৰিব হেনো তো বহুত দেৰিকৈ উলিতো আজি 10টালৈকে শুই আৰু শুয়ে থাকিবলৈ লাগে তাই আৰু ফাইনেলি এতিয়াহে আপোনালোক সকলোকে পুনৰবাৰ দীপশিখাৰ ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰে সম্পূৰ্ণ সুখী হৈ আছে ডিব্ৰুগড় জানেনে মাজতে ইমান গৰম পৰিলে কালি একদম ইমান ধুনীয়া বতৰ বৰষুণ দিলে ভাল লাগি গৈছিলে মনটো জানেনে আকৌ বোলো ঠাণ্ডা আহিছে পূজা নিচা ফিলিতে আহি গৈছে আজি আকৌ টেকটিকিয়া ৰ'দ পুৰা ৰ'দ ঘামি চেচ কিন্তু উপায় নাই আজি ছানডে হয় যিহেতু সাপ্তাহিক বজাৰলৈ আমি ওলাই যাওঁ কি পাচলি পাওঁ লগ গোটেই সপ্তাহটো চলিবৰ কাৰণে আৰু সেই বজাৰ কৰিবলৈ যাওঁ বুলি শুনি মায়ে কৈছে ময়ো যাম মাৰ এটা ডাঙৰ মানে জেঠৰ পৰা এটা আশা আছিলে কৈ দেখিছে কঁঠাল এটা আনিবলৈ মন গৈছে কঁঠাল এটা খাবলৈ যাওঁ বছৰকৰ বস্তু মন যায় নহয় কেলৈ জানো আমি কঁঠাল আনিছোঁ যদিও সেই ভাল কঁঠাল অহা নাই আৰু লগতে মানে মই হেঁপাহ পলে খাবলৈ নাপালোঁ ন ভালকৈ পোৱাই নাই মায়ে অকল সেইটোকে কৈ থাকে কঁঠাল লাগে ভাল লাগে দাইলত দি ভাল লাগে মোৰ যে ইমান ইচ্ছা আছে ন কঁঠালৰ গুটি পিটিকা খোৱাই নাই এবাৰ ভালকৈ কঁঠাল পোৱাই নাই এবাৰ কঁঠাল মায়ে কৈছে এইবাৰ মই যামেই ৰাতিপুৱা একদম 3টা দেওবাৰ যোৱাই হোৱা নাই কঁঠাল শেষেই হ'ল নেকি আশা কৰোঁ যদি পাওঁ ফিংগাৰ ক্ৰছ এটা হ'লেও মাৰ কাৰণে কঁঠাল হ'লেও আনি বাহিৰত দেখিছেনে কি টেকটিকিয়া ৰ'দ বাপৰে গৰম লাগি গৈছে মানে আৰু আচলতে কি জানে আজি দেওবাৰ যে গোটেই ঘৰ সকলো ওলাই আহোঁ কিবা কিবি পাচলি লৈ যাওঁ আচলতে যোনেই যি ভাল পাওঁ সেই বস্তুটো উঠাই লওঁ এয়া মই ঢেকীয়া শাক আৰু কিবা কিবি লৈছোঁ তেনেকৈ মা দেউতাহঁতেও লৈছে মানে এনেকৈ যদি খায় আপোনাৰ গৰমত একদম ডিটক্সিফাই হৈ যায় গোটেই বডিটো এইবিলাক খাব পাৰিলেতো ভালেই আৰু লগতে আইৰণৰ যিহে প্ৰব্লেম হৈ আছে সেইকাৰণে বিটটো বহুত দৰকাৰ আইৰণৰ কাৰণে দেওবাৰে বিশেষকৈ চকিডিঙি ফিল্ডৰ যদি বজাৰখন মিছ কৰোঁ সপ্তাহটোৰ কাৰণে কিবা আধৰুৱা নিচিনা থাকি যায় আহি পালোহি ঘৰ আজি বৰ বেয়াকৈ থৈ গৈছোঁ মানে ঘৰটো সাৰিলোঁ মুচি পেলাই লগালোঁ ওলাই গ'লোঁ তেনেকৈ মানে ব্ৰেকফাষ্টটো যাৰ যিয়ে যি খাইছে এনেকুৱা ধৰণৰ হ'ল সেয়া আমাৰ পাচলি একদম লোকেল পাচলি এইটো যে কিয় ভুলটো একদম মায়ে চিৰাল এটা লৈ আহিছে দেই চিৰাল আৰু আধা আনিব আছে এতিয়া হাততে যিখিনি পালে মানে কি পৰৱে পাহি আনিব গুচি গ'লগৈ ঘৰলৈ যাওঁ ঘৰত মানে কুচিয়া আনি থৈছোঁ কুচিয়া তৰকাৰীটো বনাওঁগৈ নহ'লে দেৰি হৈ যাব যে আৰু তাতে আজি চবতছে ডাঙৰ কথা আজি চিমিবাৰ বাৰ্থডে হয় চ' ইভিনিঙত আমি নাথাকিমেই মই চিম্বাৰ জন্মটো কওকচোন ক'ত নহয় আপুনি এদিনা কৈ আছিলে ন আমুকত নহয় তামুকত নহয় লগটো কওক ONC যেতিয়া মই শিৱসাগৰ আছিলোঁ ONC জন্ম নহয় বুলি পঠিয়াই দিলে তাই চিৰিয়াছ বুলি ক'লে এম্বুলেঞ্চত পঠিয়াই দিয়া লগে লগেতো আমি 10টা মানত পঠিয়াইছে নেকি ৰাতি 10টা 10:30 শিৱসাগৰৰ পৰা মাহঁতক ডাইৰেক্টলি ৰেফাৰ কৰি দিলে মাকক বচালে কেঁচুৱা বচালে মাকক তাতে প্ৰথম সন্তান ৰিক্সটো ল'ব নোৱাৰে কোনেও আহি সেই 2:30 বাজিত চেঁচা ওচৰতে এম্বুলেঞ্চৰ ভিতৰতে হয় এজন মানুহে মৰিলে নামটো নকওঁ আৰু ঢুকালে হাততে লৈছে এওঁ আগফালে মই পাছফালে হেৰি কাৰণে মই কৈছোঁ এখন তাই জন্মনে ৰাতি নাই দিনত ৰাতি আঙুলিতে মানে হস্পিটেলত মানে এনেকুৱা না শিৱসাগৰত না ডিব্ৰুগড়ত না হস্পিটেলৰ বেডত না ঘৰত তাই মানে মায়ে কৈছে এইটোও নহয় সেইটোও নহয় বোলে দিনতো নহয় ৰাতিও নহয় আৰু ভাবকচোন যিজনী মানুহক ক'লে যে বচাব নোৱাৰিম সেই বস্তুটো নিজেই মানে ৰাস্তাতে বচাব নোৱাৰো বুলি পঠিয়াই দিলে চিম্বা বহুত লাকি সেইকাৰণে আপোনাক মনত পৰি থাকে প্ৰথম সন্তান মায়ে কালি মোক বহিলৈ গোটেই কাহিনীটো কৈছে মই জানো তথাপিও মানে মায়ে মনত পৰে তাৰিখটোতো মানে খেলি মেলি মই কিন্তু মই আপোনালোককো কৈ দিওঁ কালি মায়ে কৈছে আমি হাঁহি সেইটো সময়ত মায়ে কিমান কান্দিছিলে কিন্তু আজি আমি হাঁহিছোঁ আৰু আজি ৰাতিপুৱাতে 1 বাল্টিং কাপোৰ ধুলোঁ কিন্তু মেলিবলৈহে নহ'লে খৰধৰকৈ ওলাই গ'লোঁ যে এতিয়া ভাবিছোঁ মেলি লওঁ ৰ'দটো চোকা যেতিয়া শুকাই যাব আৰু আমাৰ জানেনে যিখন ছট আমি 3টা ফেমিলিয়ে শ্বেয়াৰ কৰোঁ গতিকে যাৰ য'ত খালী থাকে সেইটো মতেই কাপোৰ মেলোহি আছে গাড়ীত এইটো মায়ে চিৰা আনিছে একদম ফাটি গৈছে কঁঠাল
এইটো মানে দুইজনীয়ে খাই ভাল পাওঁ, দুইজনীয়ে খাই ভাল লাগে। এইটো আকৌ মই সৰু বেঙেনা আনিছোঁ, আপুনি খাই যে এইটো খাই দাইলত দি ভাল লাগে। সেয়া তিতাগুটি, এইটো মই নেদেখিলোঁ, মই তিতাগুটি কেইটামান লৈ বিৰাট ভাল পাওঁ। বহুত কোনে আনিছে? আপুনি আনিছে, মই নাই অনা, দেউতাই আনিছে বা আপুনি আনিছে। আৰু আৰু আহিব এতিয়া এইখিনি বজাৰ দেখুৱালোঁ। এতিয়া মই যাওঁ বজাৰ খানা বনাবলৈ। এনেই বন্ধৰ দিনত মায়ে কয় যে দীপশিকা তুমি বনাব নালাগে, মই বনাওঁ। বন্ধৰ দিনত মায়ে বনাব ইচ্ছা কৰে, সেইকাৰণে ৰাতিপুৱাই মই দাইল চব্জি বনালে, কিন্তু এই কুচিয়া তৰকাৰীটো আছে, মই কৈছোঁ মই বনাওঁ, মোৰ বনাব মন গৈছে। সেয়া ধুই মেলি মই এইখিনি আজৰি কৰি আনিছোঁ। ইয়াত আছিলে কুচিয়া, এইফালে কুচিয়াটো যে বহুত তেল থাকে, আইৰণৰ কাৰণে বহুত ভাল জানেনে। এইফালে অকণমান নহৰু, আদা, বিলাহী, আলু কাটি লৈছোঁ। খৰধৰকৈ পাকঘৰত সোমাই প্ৰথমতে কুচিয়াখন বনাই লওঁ। কুচিয়া বনাবলৈ তেলটো অকণমান সৰহকৈ লাগে, চিম্পুলকৈ বনাওঁ। আচলতে কি জানে, যদি আমি জালুক দি কুচিয়াখন বনাওঁ খাই বেছি সোৱাদ লাগে, কিন্তু যিহে গৰম পৰিছে ন, জালুক নিদিওঁ। এইটোৱে পিঁয়াজ ভাজি ল'লোঁ, লগতে আদা নহৰু ভাজি ভালকৈ যেতিয়া ৰঙচুৱা হ'ল কুচিয়াখিনি দিওঁ। অকণমান যেতিয়া ভাজোঁ ন, কুচিয়াখন লাহে লাহে ৰংটো ক'লা হৈ আহিব ষ্টাৰ্ট কৰে। বিলাহী, আলু, হালধি, জলকীয়া, নিমখ যি যি আছে সকলো দি ভালকৈ অকণমান দেৰি লৰালোঁ। হাঁহৰ মাংসৰ নিচিনা কালাৰটো আহে, এতিয়া বৰ ধুনীয়া লাগে। এতিয়া আন্দাজমতে যিমান পানী লাগে দি অলপ দেৰি উতলিব দিম। যেতিয়া ভালকৈ উতলটো আহিব তেতিয়া হৈয়ে গ'ল দিয়কচোন, বেছি ঝাম নাই, কিন্তু জালুক দিলে ভাল আছিলে। এনেই গৰমটো সহ্য কৰিব পৰা নাই, তাতে জালুকৰ জ্বলাটো সহ্য কৰিব নোৱাৰিম বুলিয়ে নিদিলোঁ। আৰু মই এইবোৰ কাম কৰি থাকোঁতে মায়ে আনফালে কঁঠালটো কাটিলে। পাত কঁঠাল বুলি কৈছিলে, কিন্তু পাত কঁঠাল মানে ইমানেই সৰু সৰু ফুটাটো ন, ভালকৈ পকাও নাই, হ'লেও আৰু আমি অকণমান খালোঁ। আনফালে ভাবিছোঁ ধুনীয়াকৈ আজি লাঞ্চৰ প্লেটখন ৰেডি কৰোঁ। অকণমান বেচন, তাৰ লগতে মছলা, হালধি, নিমখ, অকণমান পানী দি অকণমান ডাঠকৈ পেষ্টটো বনালোঁ। আৰু সৰু সৰু বেঙেনাটো যে ফ্লাৱাৰ নিচিনাকৈ কাটি একদম ডিপ তেলত ফ্ৰাই কৰি লৈছোঁ। বাকীবোৰ বস্তু লাহে লাহে যোগাৰ হ'ল। এতিয়া ভাবিছোঁ ভাতৰ কাঁহীখন পাতি লওঁ। একেবাৰে গৰম গৰম ভাতৰ সৈতে এয়া কুচিয়া তৰকাৰীখন সাংঘাতিক ধুনীয়া কালাৰ এটা আহে জানেনে। আৰু মই কৈছিলোঁ আইৰণৰ অলপমান প্ৰব্লেম হৈ আছে, বিট চিট দিয়া এখন চালাড, লগতে সৰু সৰু জিকাটো যিটো চটপটি বুলি কয় সেইটো বইল, বেঙেনা ফ্ৰাই আৰু ৰ'ষ্টেড বাদামৰ এখন চাটনি, লগতে পিছে বছ থালি কমপ্লিট। এইখিনি খোৱাৰ পাছতে মই ৰৈ থকা নাই। আজি চিম্বাৰ যিহেতু বাৰ্থডে হয়, তাইৰ কাৰণে এটা চুইট ডিজাৰ্ট বনাওঁ বুলি ভাবিলোঁ। কাষ্টাৰ্ড আছিলে যিটো ষ্ট্ৰবেৰী ফ্লেভাৰ, সেইটো মই প্ৰথমতে পিংক কালাৰ দেখি পেলাই পিংকে হ'ব বুলি ভাবিছোঁ, কিন্তু নাজানো বনাওঁতে আজি প্ৰথমবাৰ বনাইছোঁ। লাহে লাহে কালাৰটো বগা হৈ আহিলে। ড্ৰাই ফ্ৰুট যি যি আছিলে সেয়া দিলোঁ, আৰু গাখীৰখিনি অকণমান যেতিয়া কমিলে অকণমান চেনি মিক্স কৰিলোঁ, লগতে অকণমান পাউডাৰ গাখীৰো দিছোঁ। মোৰ পাউডাৰ গাখীৰ ফ্লেভাৰটো ভাল লাগে মানে। এতিয়া সেই কাষ্টাৰ্ড পাউডাৰখিনি দি ভালকৈ অকণমান দেৰি লৰালোঁ। যেতিয়া অকণমান ডাঠ হৈ আহিছে নহয়, তেতিয়ালৈকে অকণমান নন ষ্টপ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যায়। বাতি এটাত থৈ দিছোঁ, অকণমান লিকুইডকৈ ৰাখিছোঁ। মানে কি জানে, মোৰ চুইটিছটো কমপ্লিট হোৱা নাই, চিম্বাহঁতৰ ঘৰত গৈহে কমপ্লিট কৰিব লাগিব। ইভিনিং হ'ল আৰু আমি ৰেডি হ'লোঁ, চিম্বাহঁতৰ ঘৰলৈ যাওঁ। আজি চিম্বাৰ বাৰ্থডে যিহেতু, তেনেকুৱা ধৰণৰ বিশেষ চেলিব্ৰেশ্যন নাই, কিন্তু আমি সদায় যাওঁৱেই যিহেতু, সেইকাৰণে যামেই। মিঠাই দোকান বা বেকাৰী দোকান বুলি ক'লে মোৰ টেষ্টি ট্ৰিটখনে মনত পৰে। ডিব্ৰুগড়ত বৰ ভাল লাগে, আচলতে আমাৰ ঘৰৰ ওচৰত আছে যে সেইকাৰণে। কেক হ'ব ব্লেক ফৰেষ্টটোৰে লৈ ল'লোঁ, চিম্বাইটো ভাল পায় ব্লেক ফৰেষ্ট। তাৰ লগতে পানী আহি থাকে, চকলেট উলিয়াই গৈছে। মই যে কৈছোঁ চিম্বাৰ কাৰণে বনোৱা চুইট ডিছো আধৰুৱা হৈছে, সেয়া এতিয়া কমপ্লিট কৰিছোঁ। চবেই চিম্বাহঁতৰ ঘৰে লেকচাৰ মাৰিছে, মই কৈছোঁ নহয় এইটো লওঁ। ব্ৰেড কেইখনমান অকণমান ৰ'ষ্ট কৰি লৈ দিছোঁ, তাৰ ওপৰত কাষ্টাৰ্ডখিনি লেয়াৰিঙত দিছোঁ। যিমানটা লেয়াৰ হয় সেইটো ওপৰত দিছোঁ, ওপৰত অকণমান বিস্কুটৰ গুড়ি দি এয়া ধুনীয়াকৈ ছেট হ'বৰ কাৰণে ফ্ৰিজত বা মিনিমাম আধা ঘণ্টামান ৰাখি বিচনাত কেনেকৈ দাঙিবি? তুমি সঁচাকৈ পাৰিছ দেখোন, তুমি বাহুবলী বনি গৈছা নেকি? চব বাৰ্থডে, হেপী বাৰ্থডে। এয়া আছে আমাৰ আজি বাৰ্থডে গাৰ্ল, মানে এটা সময়ত প্ৰিন্সেছ আছিলে, এটা মানে পেট্ৰলি প্ৰিন্সেছ। আজি চিমা বাৰ্থডে, তাকে বাৰ্থডে জন্মদিনৰ বহুত 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 শুভেচ্ছা থাকিলে, ভালকে থাকিবা। আপোনালোকৰ ফালে থেংক ইউ সো মাচ। মোক ঘৰ গোটেইখিনি আহিছে আৰু বাৰ্থডে উইচ কৰিছে ৰাতিপুৱাৰ পৰা। ইহঁতিকেইটাই আৰু বেছি মানুহ নাই, আমি উইচ চুইচ কৰি মেলি শেষ হ'ল। এতিয়া ৰাতি আহিছে, আমি এতিয়া একেলগে ডিনাৰ কৰোঁ। আজি বাহিৰত যোৱা কথা আছিলে, কিন্তু ইমান গৰম হৈছে, ঘৰতে গোটেইকেইটাই বহি আৰামত খাম আৰু গোটেইকেইটা লেকচাৰ আমাৰ মানে লেকচাৰ চলি আছে আৰু টিভি ষ্টাৰ্ট হ'ব এতিয়া, সেইফালে লেকচাৰ চলি আছে। আৰু এই মানুহগৰাকী আহিছে, সেইগৰাকী মানুহৰ কাৰণে আজি বাৰ্থডেটো হৈছে। সেই মানুহগৰাকী আহিছে আজি দেই। আমাক চিম্বা মাতিব প্ৰয়োজন আছে নেকি? আমি এনেকে বৰমা আছে না, বৰমা আমি বাৰ্থডে বুলি ক'লে আহি পেলাই পাই যাম। হেপী বাৰ্থডে কৈ দিয়ক বোৱাৰী। ৰাতিপুৱা কৈয়ে আছে হেপী বাৰ্থডে টু ইউ,
Happy birthday to you. Roba, mo pahin khale. Ama e raizor karone ek chalo ho gol. আজি দিনটো যিহে গৰম পৰিছে বাহিৰত ওলাই যাব কোনো মন নগলে কেনে সিবা কলে যে ঘৰতে খাও দিয়া এই ধুনিয়াকে কেক কাটিলো আৰু ভিন্ডোই মিঠাই আনিছিলে এয়া আমি চাহৰ সময়ত মানে কফি বনাইছিলে তাৰ লগত সাৰ্ভ কৰিলো লগত স্টাৰ্টাৰ আছিলে এয়া চিলি চিকেন নহয় চিকেন ড্ৰামষ্টিক আৰু লগতে আছিলে এয়া বেবি কৰ্ন ফ্ৰাই হেয়া আৰু এয়া হল আমাৰ ডিনাৰ পছিমা পোলাও বনালে ইমান ধুনিয়া চিকেনৰ কাৰী আৰু শাহী পনীৰ বনালে ফাইনালি সিমিবা খাইব বঢ়িয়া লাগিলে খানা এ লাষ্টত আমি সুইট ডিশ লৈ পকাত বহি আছে ও কেনেকুৱা লাগিছে সুইট ডিশটো বিৰাট ধুনীয়া লাগিছে ইয়ামি বনাইছে ভালছেনে ইয়াদিছেনে দিছিকা লাষ্টত ইমান ধুনীয়া সাৰপ্ৰাইজ এটা মোক সদায় দিয়ে বাৰু বাহ ওয়েলকাম তাই মোক এনেকুৱা সাৰপ্ৰাইজ এটা ওয়েলকাম ও ভাল লাগিলে নে সুইট ডিশটো ভাল লাগিলে দেদে বা কৈ আছে বমা ৰুটি কেটা বলে ইমান ধুনীয়া লাগিছে এনেকে কৈ আছে মায়ে ৰুটি বনাই আমাৰ ৰুটি বনোৱা পৰ্বটো মা বাকিখিনি মই বনাই ৰুটিটো মা আৰু এতিয়া শেষত পাল পৰিছে মই বনোৱা সুইট ডিশটো খোৱা কিন্তু কিয় যে খৰধৰ হ'ল যে ভালকৈ দেখুৱাব নোৱাৰিলোঁ কিন্তু সাংঘাতিক এটা ছফ্ট আৰু বিৰাট ধুনীয়া ক্ৰিমি টেক্সচাৰ এটা আহে কেতিয়াবা ভালকৈ দেখাম তথাপি থুলমুলকৈ এনেকেই দেখুৱালোঁ কিবা বিৰাট ধুনীয়াকৈ খালোঁ আমি দিনত এচি হাৱা ল'লোঁ ভাই আজি এচি লগোৱাই নাই আমাৰ ঘৰ এচিটো লগোৱাই নাই মই বিছনা তলত সোমাই আছে চিম্বা ক'লোঁ যে চিম্বা বেলেগ ৰুমত নবহোঁ মাটিতে বহিম এচি ল'মেই কিন্তু মানে সেইকাৰণে গোটেইখিনি এইটো ৰুমতে সোমাই লৈ তলতে মিলি জুলি খালোঁ আৰু ভাল লাগিলে ৱাটছ Happy birthday, Kate. Thank you, dear. Chalo, bye bye.